নমস্কাৰ, আপোনালোকে চাই আছে মাই নিউজ নৰ্থ ইষ্ট। আৰু আজি যেহেতু শিক্ষক দিব, বাকৃষ্ঠ সংখ্যক শিক্ষক দিব, আৰু মই বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ আৰবান চৰকাৰী হাইস্কুলত। আৰু যিহেতু আজি শিক্ষক দিব উপলক্ষে আচলতে মোৰ পিছফালে নিশ্চয় দেখিছে যে এখনি গৃহৰ শুভ উদ্বোধন কৰা হৈছে। আৰু এই গৃহটি শুভ উদ্বোধন কৰিছে নগাঁও ভট্টদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। আৰু মই তাৰ পৰিৱেশ কিছু মাই নিউজ দৰ্শকসকলক দেখুৱাই। হয়, নিশ্চয়কৈ আচলতে ৰাষ্ট্ৰপতি বঁটাপ্ৰাপ্ত প্ৰাক্তন প্ৰধান শিক্ষক শিক্ষাবিদ বলেন্দ্ৰনাথ শৰ্মাদেৱৰ সভাগৃহৰ যি শুভ উদ্বোধন আচলতে বিধায়ক ৰূপক শৰ্মাই যি সভাগৃহ শুভ উদ্বোধন কৰিছে, স্থাপন কৰি আচলতে আজি যি পবিত্ৰ ক্ষণত আচলতে যি শুভ উদ্বোধন কৰিছে তাই মই পৰিৱেশ দেখুৱাইছোঁ। ভিতৰত চব পৰিৱেশ যি সভা অনুষ্ঠিত হৈ আছে তাৰ মই পৰিৱেশ দেখুৱাইছোঁ। বহুতো আচলতে স্কুলৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত সমাগম হৈছে আৰু যি সভাখনত তেওঁলোকে অংশগ্ৰহণ কৰিছে। পৰৱৰ্তী সমস্যা আমি বিধায়কগৰাকীৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম, লগতে শিক্ষকসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰতিগৰাকী শিক্ষক মই শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। আৰু মোৰ পিতৃয়ে এগৰাকী শিক্ষক আছিলে, তেওঁলোকে শিক্ষকতা কৰি ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলে। আৰু বিশেষকৈ তেখেতৰ কৰ্মস্থলী আছিলে নগাঁও আৰবান হাইস্কুল। আজি আৰবান হাইস্কুলৰ পৰিচালনা সমিতি শিক্ষক শিক্ষয়িত্ৰীসকলৰ তেওঁলোকে এটা আমাৰ সিদ্ধান্ত ল'লে, ইয়াৰ এটা সভাগৃহ নিৰ্মাণ কৰিছিলে। আৰু এই সভাগৃহটো মোৰ প্ৰয়াত পিতৃ নামেৰে নামকৰণ কৰিলে বলেন্দ্ৰনাথ শৰ্মা সভাগৃহ বুলি। আৰু সেইটো এই শুভ উদ্বোধন কৰাৰ কাৰণে মই নিমন্ত্ৰণ জনাইছিলোঁ। মোৰ কাৰণে অতি গৌৰৱৰ কথা, আহি পেলাই খুব ভাল লাগে। আৰু ইয়াৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক মই মোৰ ফালৰ পৰা সম্বৰ্ধনা জনাইছোঁ। আপোনালোকৰ আন এটা কথা মই ক'ব বিচাৰিছোঁ যে আজি এই পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতে নগাঁও ভট্টদ্ৰৱা সমষ্টিত প্ৰায় ২৫০০ শিক্ষক শিক্ষয়িত্ৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি একেবাৰে আমাৰ কলেজলৈকে প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক আমি একেদিনাখন আমি সম্বৰ্ধনা জনাইছোঁ। এইটো মোৰ কাৰণে এটা খুব আনন্দৰ দিন, গৌৰৱৰ দিন। আৰু প্ৰতিগৰাকী শিক্ষকক মই পুনৰবাৰ আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনটোত মই শ্ৰদ্ধা জনাইছোঁ। আমাৰ বিদ্যালয়ৰ এই সভাগৃহটো বিধায়ক মহোদয়ৰ দেউতাক এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছিলে, কৃতি শিক্ষক আছিলে, ৰাষ্ট্ৰপতি বঁটা প্ৰাপ্ত কৃতি শিক্ষক। আৰু 1962ৰ পৰা এই 62তে তেখেত এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিলে। আৰু তেখেতৰ সেই সুদীৰ্ঘ চাকৰি জীৱনত এই বিদ্যালয়খন বহু পিছ পৰি থকা অঞ্চলৰ ল'ৰা ছোৱালীহে ইয়ালৈ আহে। চহৰৰ বাকীবিলাক বিদ্যালয়ৰ লগত সমানে ই ফেৰ মাৰিব পৰা নাছিল। কিন্তু তেখেতৰ চেষ্টাৰ বলত এই বিদ্যালয়খনে এটা নিৰ্দিষ্ট পৰ্যায়লৈ আহি চহৰৰ আনকি ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈকো ই ফেৰ মাৰিব পৰা অৱস্থা এটালৈ আনিছিল। গতিকে তেখেতৰ যিটো কৰ্মস্পৃহা, এই স্পৃহাটোক আমি সদায় সন্মান কৰিব লাগিব। আৰু তেখেতৰ নামতেই এই বিদ্যালয় গৃহতেই আমি বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষক গোট সকলোৱে আমি একমত হৈ তেখেতৰ নামতেই সভাগৃহটো উৎসৰ্গা কৰিছোঁ। আৰু বিধায়ক মহোদয়ে এই আজি প্ৰায় ৪০ গৰাকী শিক্ষকক আজি তেখেতে ব্যক্তিগতভাৱে আমাৰ বিধায়কে সম্বৰ্ধনা জ্ঞাপন কৰিছে।